Hello everyone. So আমি ডিসকাস কৰি আছো হেলো এলকেনস হেলো এডিনস চেপ্টাৰ 2 অপটিক্যাল এক্টিভিটি খিনি ডিসকাস কৰি আছো আৰু সেই অপটিক্যাল এক্টিভিটি খিনি কাৰ লগত জড়িত প্লেন পোলাৰাইজ লাইটৰ লগত জড়িত অলৰেডি আগৰ ক্লাছটো আমি ডিসকাস কৰিছিলো সেইখিনি আমাৰ ইম্পৰ্টেন্ট হয় ষ্টেৰিও আইসোমাৰিজমৰ অপটিক্যাল এক্টিভিটি কথা জানোতে ওকে সেই অপটিক্যাল এক্টিভিটি খিনি আমি এটা কথা কৈছিলো SN1 ৰিঅ্যাকচনত যেতিয়া আমি এটা বস্তু পাইছিলো যে front side attack কৰিব পাৰে back side attack কৰিব পাৰে 50-50% আমাৰ চান্স আছে ওকে আৰু যাৰ ফলত আমি এটা প্ৰডাক্ট পাওঁ সেই প্ৰডাক্টৰ এটা স্পেসিফিক নাম মেনশন কৰিছিলো মই ৰেচিমিক মিক্সাৰ হল ৰেচিমিক মিক্সাৰ আৰু SN2 কি পাইছিলো আমি ওয়েল ডান ইনভাৰ্জন পাইছিলো ওকে সেই কাৰণে আমি সেই টাৰ্মবোৰ অপটিক্যাল এক্টিভিটিৰ লগত কি হৈ যায় ৰিলেটেড হৈ আছে ওকে সেই কাৰণে আমি খিনি বুজিছো ওকে লাষ্ট ক্লাছৰ অকমান দিব বুজিছো কাইৰেল মানে কি আছে কাইৰেল কাৰ্বন মানে কি তোমাক যদি কোৱা কাইৰেল কাৰ্বন ধৰিলো এটা কাৰ্বনত যদি চাৰিটা ডিফাৰেন্ট গ্ৰুপ আছে এটোকে আমি কি কম কাইৰেল কাৰ্বন কম ওকে কাইৰেল কাৰ্বন বুলি কম এই কাইৰেল কাৰ্বনটো কি হ'ব অপটিক্যালি এক্টিভ কাইৰেল কাৰ্বন থাকিলে কি হ'ব যদি এটা কম্পাউণ্ডত অকল এটা কাৰ্বন থাকে কাইৰেল কাৰ্বন থাকে কি হ'ব অপটিক্যালি এক্টিভ হৈ যাব ভেৰি গুড হৈ গ'ল আমাৰ এটো কাম হৈ গ'ল এটা কাৰ্বন থাকে নাও এতিয়া এটা নেক্সট টাইম আছে আমি কি শিকিব লাগিব কাইৰেলিটি মানে কি যদি কোনো এটা বস্তুৰ মিৰৰ ইমেজখন if mirror images are non-superimposable then it is called chiral and the property is the mirror images of any object of any object are non-superimposable and then it is called chiral and the property is called chirality হৈ গ'ল বুজাই দিম মই লিখাৰ পিছত বুজাই দিম আৰু এটা ডেফিনেশন আছে if the object or the compound has no plane of symmetry but which are disymmetric if the compound or the object are disymmetric then the property is called chirality বুজি পাবা যিকোনো এটা অপটিক্যাল এক্টিভ কম্পাউন্ড হ'বলে তাত কি থাকিব লাগিব কাইৰেলিটি থাকিব লাগিব কথাটো ভালকে মগজুত ভৰাই ল'ব লাগিব যে আমি যিকোনো এটা কম্পাউন্ড সি যদি অপটিক্যালি এক্টিভ হ'ব লাগে তাত কি থাকিব লাগিব ফাৰ্স্ট আমি কি চাও যদি অকল এটা কাৰ্বন থাকে আমি চাম তাত কাইৰেল হয় না নহয় চাৰিটা বেলেগ ডিফাইন গ্ৰুপ হয় কিন্তু যদি দুটা কাৰ্বন থাকে more than one কাৰ্বন যদি থাকে তাত আমি কি চাব লাগিব বস্তুটো ডাইসিমেট্ৰিক হয় না নহয় এতিয়া ডাইসিমেট্ৰিক মানেনো কি যিকোনো এটা অবজেক্টৰ ক্ষেত্ৰত কল্পনা কৰা ডাইসিমেট্ৰিক মানেনো কি বা আমি কি লিখিছো এটো প্ৰথম ডেফিনেশনটো কি লিখিছো if the mirror images of any object are non-superimposable then it is called chiral and the property is called chirality ঠিক তেনেকৈ if the object and compound are disymmetric and their property will be called chirality then the property they are having is called chirality এটো লিখিব পাৰো আমি ওকে মই জাস্ট ডেফিনেশন থুলমুলকে লিখি দিছো কথাটো বুজি পাব লাগিব যে এটা ডাইসিমেট্ৰিক হ'ব লাগিব এটা ডাইসিমেট্ৰিক মানে কি যদি এটা মলিকুল বা এটা কম্পাউন্ড আমি দুটা ভাগত ভাগ কৰো ঠিক আছে দুটা ভাগত আমি ভাগ কৰিছো আইনা এখন এটা হাতৰ আটাইতকৈ ইজি এক্সাম্পল লয় এই হাতখনি ঠিক আছে হাতখন যদি তুমি এই সোঁ হাতখন যদি আমি আইনাৰ সন্মুখত ৰাখো
তেতিয়াহ'লে সোঁ হাতখন আমি কেনেকৈ দেখা দিয়ে এই হাতখন বাঁ হাতখনৰ নিচিনা দেখা দিয়ে মানে উল্টাকৈ আমি মিৰৰ ইমেজটো দেখা পাওঁ হ'ল সোঁ হাতখন আমি এনেকৈ দিছোঁ তাক এনেকৈ দেখাম এইটো ইফালে দেখা পাব সোঁ হাতৰ এইটো আঙুলি আমি ইফালে দেখাম হ'ল এতিয়া যদি তাক সেই দুটা ইমেজেছ যদি আমি ইটোৱে সিটোৰ লগত আমি যদি তাক মিলাব বিচাৰোঁ এইটোক যদি আমি ইফালে মিলাব বিচাৰোঁগৈ এনেকৈ এইটো বস্তু আছিলে সোঁ হাতখন আছিলে মিৰৰ এখন আছে মাজত মিৰৰ এখন আছে বুলি ক'বা মিৰৰ এখন আছে সি গৈ কেনেকুৱা হৈ গ'ল এনেকৈ এতিয়া এইটো বস্তু ইটোৰ লগত তোমালোকে মিৰৰ ইমেজ ইয়াৰ মিৰৰ ইমেজ এইখন হ'ল সোঁ হাতৰ ইমেজ বাওঁ হাতখন তাক আমি লগ লগোৱা কমপ্লিটলি ঢাক খাইছে জানো ইটোৱে সিটো ঢাক খাইছে জানে ঢাক নাই খোৱা হ'ল এই বুঢ়া আঙুলিটো কি হৈছে এইফালে ওলাইছে এইটো বুঢ়া আঙুলি কি হৈছে এইফালে ওলাইছে ঠিক তেনেদৰে আমি আৰু বহুত এক্সাম্পল আছে কিছুমান ডে টু ডে লাইফত চাই থাকোঁ ধৰি লোৱা তোমাৰ ভৰি পতাখনো কি হয় কমপ্লিটলি সি কি হয় এটা আমি যদি ভৰি পতাখন মিৰৰখন ৰাখোঁ বেলেগ এটা দেখা পাম তাৰ মিৰৰ ইমেজটো যদি আমি যদি ইটোৱে সিটোক লগাই দিওঁ ইটোৱে সিটোক ঢাক খাবনে ঢাক নাখায় আমাৰ কমপ্লিটলি মানুহটোৰ যদি এটা হাফত চোৱা তোমালোকে হ'ল মানুহটোৰ এটা হাফত চোৱা বা এইটো বাৰু এইটো এনেকৈ দেখাব বাৰু এইটো সন্মুখত ৰাখিলে এনেকৈ দেখাব যদি আমি যদি চাই লওঁ এটা স্ফিয়াৰ লৈছোঁ সেই স্ফিয়াৰটো সন্মুখত কেনেকৈ দেখাব বেলেগ দেখাব জানো চৰি এইটো স্ফিয়াৰ দেখাব স্ফিয়াৰ এটা ফুটবল এটা আমি যদি আইনাৰ সন্মুখত ৰাখোঁ হ'ল আইনাৰ সন্মুখত ৰাখোঁ সি কেনেকৈ ফুটবলে দেখাব সেই ফুটবলৰ দুটা ইমেজে কি হ'ব কমপ্লিটলি ইটোৱে সিটো কি হ'ব কমপ্লিটলি মিলি থাকিব এই হাতখনৰ নিচিনা নহয় হাতখন যদি এটা হাত এইফালে সোঁ হাত ৰাখিছোঁ কি দেখাম আমি বাওঁ হাতে দেখিম আৰু তাহাঁতৰ ছবি দুটাক যদি আমি ইটোৱে সিটোক প্ৰতিস্থাপিত কৰিব বিচাৰোঁ আমি দেখা পাম যে বুঢ়া হাতৰ আঙুলিকেইটা ইফালে সিফালে ওলাই আছে বুজি পাইছে তেনেকৈ ভৰিৰ আমাৰ পতাখনো বুজি পাইছা এইবোৰ হৈছে চিম্পুল আমাৰ কাইৰেলিটি থকা মলিকুল ডে টু ডে লাইফৰ কিছুমান আমাৰ এক্সাম্পল বুজি পাইছেনে যদি মিৰৰ ইমেজখন ইটোৱে সিটোৰ লগত ছুপাৰ ইম্প'জ হৈ যায় মিলি যায় তেতিয়াহ'লে আমি তাক কি বুলি ক'ম এই কাইৰেল বুলি ক'ম যদি মিলি যায় এই কাইৰেল বুলি ক'লে কি বুজিম আমি ইফ ডজ নট superimpose if does not superimpose if superimpose then it is achiral okay যদি মিলি যায় achiral হৈ যাব achiral হোৱাৰ লগে লগে কি হৈ যাব কি optically inactive হল যদি does not superimpose হয় তেন্তে কি হ'ব optically active হৈ গ'ল ডাষ্টাৰটো এনেকৈ আছে আইনাৰ আগত থৈছোঁ উল্টাকৈ যদি দেখা পাওঁ ডাষ্টাৰটো এনেকৈ থৈছোঁ তাক যদি আমি উল্টাকৈ দেখা পাওঁ কৰি চাব পাৰা তোমালোকে যিকোনো এটা এক্সাম্পল লৈ কৰি চাব পাৰা তাক যদি সমান একদম ভালকৈ বুজি পোৱা এইটো যদি এই যিকোনো এটা অবজেক্ট যদি আমি সমান দুটা ভাগত ভাগ কৰিব পাৰোঁ তেতিয়াই সেইটো কি হৈ যাব এই কাইৰেল হৈ যাব বা ছুপাৰ ইম্প'জ হৈ যাব এই ডাষ্টাৰটো আমি সমান ভাগত দুটা ভাগত ভাগ কৰিব পাৰিম এইটো চাইডে চোৱা হয়নে দুটা সমান ভাগত ভাগ হ'ব পাৰিব যিকোনো এটা বস্তু যদি সমান দুটা ভাগত ভাগ হ'ব পাৰে সেইবোৰ বস্তুকে সাধাৰণতে আমি কি বুলি ক'ম এই কাইৰেল বুলি কৈ দিব পাৰোঁ বা তাহাঁতৰ মিৰৰ ইমেজখন কি হ'ব এইটোৱে সিটোৰ লগত ছুপাৰ ইম্প'জ হৈ যাব আৰু তেতিয়া এইটো কি হ'ব অপটিকেলি ইনএক্টিভ হ'ব সিম্পল কথা ইণ্টাৰ্ন হৈ গ'ল এতিয়া নেক্সট চাওঁ আমি এনানচিউমাৰ্ছটো কি হ'ল অ'কে বিফৰ এনানচিউমাৰ্ছ আমি বেলেগ এটা এক্সাম্পল চাওঁ CH3 প্ৰপেনৰ এটা এক্সাম্পল লওঁ CH3 then এটা কি লৈছে এইফালে OH লৈছে এইটো H অলপ
কি হয় মিৰৰ বুলি ভাবা হয় মিৰৰ মিৰৰ ওকে এতিয়া ইয়াত চোৱা এইটো যদি মিৰৰ ইমেজত পৰে ওপৰৰ বস্তুটো একে থাকিব হয় নাই মাথাটো মানুহৰ চেঞ্জ হয় জানো মাথাটো মাথাতে থাকে ঠিক তেনেকুৱা মেইন ওপৰৰ এইটো চেঞ্জ হ'ব জানো মিৰৰত কি হয় কোনটো বাওটো পাওঁ সেইটোহে চেঞ্জ হয় ইয়াতো কি হ'ব এই হাইড্ৰজেনটো যাব CH3 এফালে ওকে হৈ গ'ল এইটো এফালে যাব এইটো চেঞ্জ হ'ব জাষ্ট মিৰৰ ইমেজত এতিয়া এই মিৰৰ ইমেজটো যদি আমি সুপাৰ ইম্পোজ কৰিব বিচাৰো তেতিয়াহ'লে চোৱা এইটো দাঙি আনি যদি ইয়াত ঢাকিব বিচাৰো এইটো টানি আনিছো আমি টানি আনি ইয়াত যদি ঢাকিব বিচাৰিছো অৰিজিনেল ইমেজটো লওঁ AB আচ্ছা AB এতিয়া কথাটো হ'ল এইটো টানি আনি যদি ডাইৰেক্টলি আমি ইয়াত এনেকৈ সুপাৰ ইম্পোজ কৰিব বিচাৰো মিৰৰ ইমেজটো যদি এনেকৈ সুপাৰ ইম্পোজ কৰিব পাৰো সেই টেকনিকটো আমাৰ ভুল হ'ব ঠিক আছে সেই টেকনিকত আমি নাযাওঁ আমি ফাৰ্ষ্ট কি কৰিম চোৱা কি কৰিবা মিৰৰ ইমেজটো পালা নহয় লেফট হেণ্ড টু ৰাইট হেণ্ড কৰিবা ৰাইট হেণ্ড টু লেফট হেণ্ড হ'ল মিৰৰ ইমেজত এতিয়া কি কৰিবা এই কাৰ্বনটো যে তোমালোকে ড্ৰাইভিং কৰিব লাগিব এই কাৰ্বনটো কি কৰিব লাগিব ড্ৰাইভিং কৰিব লাগিব ড্ৰাইভিং মানে কি এই কাৰ্বনটোৰ তোমালোকে এডাল ষ্ট্ৰিং বুলি ভাবা গাড়ী ষ্ট্ৰিং যেনেকৈ পকাব লাগে তেনেকৈ ষ্ট্ৰিং বুলি ভাবা এই কাৰ্বনটো আমি কি কৰিম পকাই দিম কিমান দিম 180 ডিগ্ৰী পকাম এই কাৰ্বনটোত আমি কি কৰিম ড্ৰাইভিং কৰিম 180 ডিগ্ৰী যাৰ ফলত আমি ষ্ট্ৰাকচাৰটো কি হৈ যাব কমপ্লিটলি 180 ডিগ্ৰী যদি ঘূৰি যায় কাৰ্বনটো চেন্ট্ৰেল এটম তাক যদি আমি 180 ঘূৰাই কি হৈ যাব CH3 তাৰ পৰা ইফালে কি আহি গ'ল এটা H then H আহিলে নে বুজি পাইছানে এইটো এই কাৰ্বনটো কমপ্লিটলি 180 ঘূৰাইছে তেতিয়াহ'লে এইটো এফালে আহি গ'ল এইটো এফালে ইহঁতৰ এংগলটো কিমান 180 আছিলে সেই 180 ডিগ্ৰী আমি ঘূৰাই দিয়াৰ পিছত এইটো ক'লে আহিল আগৰ জেগালৈ আহিল এতিয়া চোৱা ABC ইয়াত যদি আমি চাওঁ ABC ইয়াত C2 আৰু A2 কমপ্লিটলি মিলিছে জানো C2 আৰু A2 কমপ্লিটলি মিলিছে জানো কমপ্লিটলি নাই মিলা এইটো টানি আনি যদি আমি ইয়াত দি দিওঁ তেতিয়াহ'লে কি হ'ল CH3 এই CH3 টো কি হ'ব ঢাকি দিব হয় নে সমান সাইজৰ গ্ৰুপ এটাহে সমান সাইজৰ গ্ৰুপ এটাক ঢাকিব পাৰিব হয় নে CH3 সমান ঢাকি দিব H2 ঢাকি দিলে কিন্তু চোৱা ওপৰৰ OH2 এ CH3 টো ঢাকিব পাৰিব জানো এটো এটা CH3 গ্ৰুপ এটা OH2 হয় নে তাহাঁতে ঢাকিব পাৰিব জানো নোৱাৰে CH3 তে OH2 পাৰিব জানো নোৱাৰে মানে এটা কথা বুজি পোৱা যে সেম গ্ৰুপেহে এটো কমপ্লিট ঢাকি দিব পাৰিব ইয়াত যেহেতু দুটা সেম নহয় সেইকাৰণে এটো ঢাকিব নোৱাৰে হল এতিয়া এই কম্পাউণ্ডত কি আছে কাইৰেলিটি আছে কাইৰেলিটি প্ৰেজেন্ট ক'বলৈ গ'লে কিন্তু কাইৰেলিটি প্ৰেজেন্ট হলে নহব অপটিক্যালি এক্টিভ হ'ব লাগিব কেলে ইয়াত চোৱা এই গ্ৰুপ কিটা কি হয় দুটা গ্ৰুপ কি হয় ইয়াত চোৱা দুটা গ্ৰুপ সেম হৈ যোৱাৰ কাৰণে ইহঁতে কি হ'ব অপটিক্যালি এক্টিভ নহব অপটিক্যালি ইনএক্টিভ হৈ যাব because 4 groups are not different কথাটো ভালকে মন দিয়া চোৱা ওকে ফাৰ্স্ট অফ অল তোমালোকে এটোৱে চাব লাগিব এটোৱে চাবা যে চাৰিটা গ্ৰুপ ডিফাৰেন্ট আছে নে নাই মই কথাটো ক'লো ঘূৰাই পেলাই নিছিলো যদি বুজি নাই পোৱা সিম্পলি চাবা যে চাৰিটা গ্ৰুপ ডিফাৰেন্ট হয় নে নহয় চাৰিটা গ্ৰুপ ডিফাৰেন্ট আছিল জানো ইয়াত CH3 দুটা সেম গ্ৰুপ আছিল সেইকাৰণে অপটিক্যালি ইউনিক কিন্তু কাইৰেলিটি মই তোমালোকক বস্তুটো জাস্ট শো কৰিব বিচাৰিছিলো কাইৰেলিটি আছে নে নাই এতিয়া নেক্সট আমি এটা এক্সাম্পল ললে ধুনীয়াকৈ ক্লিয়াৰ হৈ গ'ল ল্যাকটিক এসিডৰ এটা এক্সাম্পল লম আমি চোৱা ল্যাকটিক এসিড 2-hydroxy propanoic acid full form lactic acid CH2-hydroxy propanoic acid ঠিক আছে ওকে 1 2 3 2-hydroxy propanoic acid ইয়াত চাৰিটা গ্ৰুপ ডিফাৰেন্ট কথাটো বুজিছা চাৰিটা গ্ৰুপ ডিফাৰেন্ট হয় আমি প্ৰথমতে দেখি গম পাইছো যে যেহেতু অকল এটাই কাইৰাল কাৰ্বন আছে
এখানে চাৰিটা গ্ৰুপ ডিফাইন কৰিলে অপটিকেল এক্টিভ হ'ব আমি কি বুজাবলৈ গৈছো আমি কাইৰেলেটিভ কনসেপ্টটো বুজাবলৈ গৈছো এখানে এটা এক্সাম্পল লৈছো ইয়াত আমি চাবা ইটোৱে সিটোক আমি 180 ডিগ্ৰী ৰটেশন কৰিবলৈ আমি দেখাম চোৱা হ'ল এটা এফালে গ'ল মিৰৰখনত অকল এনেকৈ কৰি আমি সুপাৰ ইম্পোজ কৰি দিব নোৱাৰিম ঠিক আছে সুপাৰ ইম্পোজ কৰাৰ তোমালোকে প্ৰদীপছ কিতাপখন যদি ফলো কৰা বা যিকোনো এখন ভাল কিতাপ যদি ফলো কৰা তাত লিখা থাকে যে মিৰৰ পিছত কি দিয়ে এখন 180 দি এনেকৈ এটা সিম্বল দিয়া থাকে হ'ল মিৰৰ ইমেজৰ পিছত 180 দি আমি ডাইৰেক্টলি এনেকৈ সুপাৰ ইম্পোজ কৰি দিয়া সেইটো আমাৰ ধাৰণাটো অকমান ভুল ধাৰণা ঠিক আছে ডাইৰেক্টলি আমি সুপাৰ ইম্পোজ কৰিলে বহুত ক্ষেত্ৰত বেলেগ কম্পাউণ্ড দিলে আমি কনফিউজ হৈ যাম কিছুমান ওকে আমাৰো কনফিউজন আছিলে পিছত আমি গম পাইছো কিতাপৰ এইটো ভালকৈ চাই পেলাই যে এই যোনটো মিৰৰ ইমেজ পাম সেই মিৰৰ ইমেজটোকে আমি কি কৰিব লাগিব 180 ডিগ্ৰী ৰটেশন কৰাই দিব লাগিব এতিয়া মিৰৰ ক'ত কৰিম ড্ৰাইভিংটো ক'ত কৰিম এইটো কাৰ্বন ড্ৰাইভিং কৰিম ড্ৰাইভিং কৰিলে কি হ'ল CH3 টো এফালে আহি গ'ল এইটো এফালে আহি গ'ল CH সৰি এইটো OH এইটো কি হ'ব কমপ্লিটলি তাক আমি কি কৰিছো 180 ডিগ্ৰী ঘূৰাইছো কমপ্লিটলি 180 ডিগ্ৰী ঘূৰাইছো কাৰ্বনটো এতিয়া চোৱা 180 ধৰাৰ পিছত A আৰু C টো চোৱা A আৰু B টো তোমালোকে পিলাব নাচাবা এইটো চাবা এতিয়া A আৰু C টো চোৱা তাত দেখিবা যে OH আৰু CH মানে গ্ৰুপ কেইটা চোৱা এফালে COH আছে এইটোক যদি টানি আনি ইয়াত আমি উঠাই দিবলৈ চাওঁ সেম গ্ৰুপ কেইটা আইডেন্টিক সেম গ্ৰুপ কেইটা এইটো সিটোৰ লগত খুন্দা খাইছে জানো সুপাৰ ইম্পেজ হৈছে জানো সেইটো চাব CH3 হৈছে CH3 হৈছে ঠিক আছে কিন্তু OH আৰু OH এর মাজত হৈছে জানো OH আৰু COH এর মাজত হৈছে জানো যদিও এইকেইটা সমান হৈ গ'ল এইকেইটাৰ লগত এইটো ঢাক খাই গ'ল কিন্তু OH টো চোৱাৰ ওপৰত ইয়াত OH আহি যাব ইয়াত কি আহি যাব COH আমি যদি টানি আনিব চাওঁ হ'ল সেম গ্ৰুপে এইটো সিটোক ঢাকিব ঠে পাৰিব হয় নাই হাতখন তোমাৰ সেম হলে ঢাক খালে এফালে এফালে কি হৈ থাকিব OH টো এফালে আছে CH টো আছে ওলাই থাকিব নে এই কাৰণে এইটো সুপাৰ ইম্পোজ নাই হয় নট সুপাৰ ইম্পোজ cannot occur here did not occur here but do not occur here so chirality exists har lagile ki hogol optically active hogol বুজি পাইছে না optically active hogol और ইতিয়া আমি কি শিকিম এনেকুৱা দুইটা মিৰৰ ইমেজ যিকোনো দুটা কম্পাউণ্ডৰ যদি মিৰৰ ইমেজ দুটা নহয় সৰি যদি এটা কম্পাউণ্ডৰ মিৰৰ ইমেজ ইটোৱে সিটোৰ লগত সুপাৰ ইম্পোজ নহয় এটাক আমি কি বুলি কওঁ এনানচিওমাৰ্স ই এটা এন টা থাকি গ'ল এনানচিওমাৰ্স ENANTIO enantiomers okay ENANTIO enantiomers মানে কি the stereoisomers which are not superimposable mirror images of which are not superimposable mirror images of বুঝি পালা এনানচিওমাৰ্স মানে কি হৈ যাব স্টেৰিওআইসোমাৰে হয় কিটা স্টেৰিওআইসোমাৰ মানে কেলে মই ইয়াত স্টেৰিও মানে কি ওপৰত 3D প্ৰজেকচনত তাহাতি তুমি যাক যদি প্ৰজেক্টৰ তাহাতি বেলেগ দেখাব আৰু তাহাতৰ এইটো এনানচিওমাৰ কিটা এইটো হিটোৰ লগত কলাইড নাই হোৱা হেবক আমি কি বুলি কম এনানচিওমাৰ্স বুলি কম হে এনানচিওমাৰ্স কি হয় অপটিক্যালি অ্যাক্টিভ কেলে অপটিক্যালি অ্যাক্টিভ বিকজ তাহাতক আমি দুটা সমান মাত্ৰাত ভাগ কৰিব নোৱাৰো বিকজ অপটিক্যালি active হৈ যাব বুজি পাইছা অপটিক্যালি অ্যাক্টিভ হ'ব ভেৰি সিম্পল নেক্সট অপটিক্যালি অ্যাক্টিভ হৈ গ'ল এতিয়া আমি যেটো SN1 ৰিঅ্যাকশন পাইছিলো SN1 ৰিঅ্যাকশনত আমি দুটা তেনেকৈ এনানচিওমাৰ পাম মানে এনানচিওমাৰ মানে কি মানে প্ৰডাক্ট আমি দুটা পাম দুটা টাইপৰ আমি প্ৰডাক্ট পাম SN1 ৰিঅ্যাকশনত আৰু এই 50% এনানচিওমাৰ থাকিলেটো কি পাম 50% যদি হয় তেতিয়া হলে আমি কি বুলি কম তাক ৰেচিমিক মিক্সাৰ বুলি কম হেটো পঢ়াই যাম নেক্সট ক্লাছত আকৌ এবাৰ কৈ দিম মই ডিটেইল কম
ওকে এটো কি হল বুজি পালা না এনানসিওমাৰ হল এনানসিওমাৰ নন সুপাৰইম্পজিবল মিৰৰ ইমেজেস অফ ইচ আদাৰ এতিয়া কথাটো কি হল চা এটোৱে প্লেন পোলাৰাইজ লাইটটো ধৰি লোৱা প্লেন পোলাৰাইজ লাইটটো ধৰি লোৱা আলফা এংগলত ঘূৰাইছিলে হলে আলফা এংগলত ঘূৰাইছিলে আৰু এই বিটোৱে প্লেন পোলাৰাইজ লাইটটো ধৰি লোৱা বিটা এংগলত ঘূৰাইছিলে মানে প্লেন পোলাৰাইজ লাইটটো এনেকৈ সিধা আহিছিলে যেতিয়া এইটোৰ লগত ইন্টাৰেকশন হৈ গল সলিউশনটো আমি যেতিয়া প্ৰডাক্টটো পাইছিলো প্ৰডাক্টটো দুইটাৰে মিক্সচাৰ আছে এইটো আছে বিটো আছে এইটো আছে বিটো আছে এতিয়া তোমালোকে এটা কথা কবা স্যাৰ আমি সব এ আৰু সি টোৰ লগতহে মিলাইছো হেতুটো আমি মিলাই লৈছো অৰিজিনালি ফৰ্ম কোনটো হৈছে কিন্তু এটোহে ফৰ্ম হৈছে ৰিঅ্যাকশনটো ফৰ্ম কোনটো হৈছে এটো ফৰ্ম হৈছে কিন্তু এটা আমি আমাৰ প্ৰসিডিউৰ মতেহে এটোৰ লগত মিলাইছো বুজি পাইছা না এতিয়া চোৱা যদি প্লেন পোলাৰাইজ লাইটটো সোঁহাতে ঘূৰাই দিছে এই ধৰিলা এইটোৱে আলফা আৰু এইটোৱে প্লেন পোলাৰাইজ লাইটটো ধৰিলা বামহাতে ঘূৰাই দিছে মানে যদি সোঁহাতে ঘূৰাই তাক আমি কি বুলি কম ডি ডেক্সট্ৰোৰবিটৰী যদি লেফট হ্যান্ড সাইডে ঘূৰাই এটা এল বুলি কম এবোৰ ডি এল বোৰ কোনে কেনেকৈ আমি পাইছো এবোৰ এক্সপেৰিমেন্টত পালো মই কৈছিলো সুক্ৰছ সলিউশনটো আমি মিলাই লওঁ যে এনেকে পকাই পলাৰিমিটাৰ থ্ৰু দি মানে স্পেসিফিক রোটেশন এক্সপেরিমেন্ট এটা আছে তাত আমি পিছলে গইলে গম পাম বুজি পাইছানে এই চেপ্টাৰটোৰ এইখিনি খুব ইম্পৰ্টেন্ট পাৰ্ট হয় লাহে লাহে আমি আৰু কথা কিছুমান শিকিম যদি দুটা কাইৰেল চেণ্টাৰ থাকে তাকনো আমি কেনেকৈ সিগনিফাই কৰিব পাৰো যে হি অপটিক্যালি এক্টিভ হ'ব নে নহব অপটিক্যালি এক্টিভ হ'বলে মেইনলি কি কনসেপ্ট লাগিব চাৰিটা ডিফাইন কাৰ্বন চাৰিটা ডিফাইন গ্ৰুপ হ'ব লাগিব তাৰ লগতে কি হ'ব লাগিব ডাইসিমেট্ৰিক হ'ব লাগিব ডাইসিমেট্ৰিক মানে দুটা বস্তু সমান ভাগত ভাগ হ'ব নালাগিব বুজি পাইছানে বা মিৰৰ ইমেজখন তাহাঁতৰ ইটোৱে সিটোৰ লগত সুপাৰ ইম্পোজ হ'ব নালাগিব তেতিয়াটো কি হ'ব অপটিক্যালি এক্টিভ ঠিক আছে থ্যাংক ইউ ক্লাছটো ভালকৈ চাবা আৰু কিতাপৰ লগত কনসাল্ট কৰিবা খুব ইম্পৰ্টেন্ট হয় এইটো